তুমি মই ভবাৰ দৰে জীৱনটো ইমান সহজ নহয়। চোৱাচোন কেনেকৈ কিদৰে আমি নিম্নৰ পৰা উচ্চলৈ গতি কৰিছোঁ। ইয়াকে কয় বিধিৰ বিধানক মানিব নোখুজিলেও মানিছোঁ। ভাবি চাবলৈ গ'লে আমাৰ স্থায়ী ঠিকনা ক'তোৱেই নাই। কেৱল যুঁজি আছোঁ, যুঁজিবই লাগিব অন্তিম উশাহ নোপোৱালৈ। সময় কিন্তু সলনি নহয়, সলনি হওঁ আমিবোৰে হেৰাই যাওঁ ব্যস্ততাৰ খাতিৰত লুংলুঙীয়া সেই পথটোলৈ, য'ত লুকাই আছে আমাৰ জীৱনৰ কষ্টৰ মিঠা টোপোলাটি। কিয় জানো মোৰ মানস পথত পূৰ্ণিমাৰ জোনৰ দৰে আজি সকলোৰে মুখবোৰ ভাহি উঠিছে। কেনেকৈ বুজাও, আজি কেনেকৈ কওঁ, মনটোৱে যেন আজি চিঞৰি চিঞৰি কৈছে, প্লিজ এবাৰ দিবা নেকি ঘূৰাই মোৰ অতীতক। জানো অতীতক দুনাই পাব নোৱাৰি, কিন্তু স্মৃতিৰ বাকচৰ পৰা উলিয়াই চাবতো পাৰি। বৰ মন গ'ল চাবলৈ আজি। হয় চালো আজি, কিমান বছৰ গুচি গ'ল, অথচ কথাবোৰ আজিও সজীৱই থাকি গ'ল। ঐ তহঁতৰ বাৰু মনত পৰেনে বহুকেইটাই যে একেলগে হোটেলত সোমাইছিলোঁ আৰু কিবা কিবি খাই যে কথাৰ ভমকত পইচা নিদিয়াকৈয়ে ওলাই আহিছিলোঁ। আৰু এটা কথা মনত আছেনে তহঁতৰ, আমাৰ লগৰবোৰৰ যদি কোনোবা লাইন বাছত উঠিব পৰা নাছিল আমি যে গোটেইবোৰ নামি দিছিলোঁ। তাৰপিছত আকৌ লাইন বাছ আহিলে ঠেলা হেঁচাকৈ গোটেইবোৰ উঠোঁ। আচলতে কি জানা, সেইবোৰ মৰমৰ লগতে দায়িত্ব আছিল ইজনে আনজনক এৰি নাযাবলৈ। সকলোতকৈ ডাঙৰ কথাটো কি জানা, শিক্ষাগুৰু। আমাৰ বাবে তেওঁলোকে ত্যাগৰ পথত খোজ পেলাওঁতেই যায়। নিজৰ বাবে জীৱনৰ মাদকতাবোৰ উপভোগ কৰিবলৈ তেওঁলোকৰ আহৰিয়েই নাই। আমিয়েই যেন তেওঁলোকৰ সৰ্বস্ব। হে শিক্ষাগুৰু, শত সহস্ৰ প্ৰণাম। মনত আছেনে বিদায় লোৱাৰ দিনা যে আমি কিমান কান্দিছিলোঁ, নিজৰ চাৰ্টবোৰত যে কিমান কি লিখিছিলোঁ। আজিও থৈ দিছোঁ সেইবোৰ সযতনে। মন গ'লেই চাওঁ, বহুবাৰ চাওঁ, লিখি বিদাৰি হেঁপাহ পলুৱাই চাওঁ। কিয় বাৰু সেই দিনবোৰ উভতাই নাপাওঁ, কিয়? বৰ মনত পৰিছে বৰ মনত পৰিছে। আজি চোৱা আমি কেনেকৈ ক'ত সময়ৰ সোঁতত বৈ গৈ আছোঁ। কেতিয়াবা নিজৰ মাজতেই যেন হেৰাই যাওঁ উত্তৰ পাবলৈ। এয়াই চাগে আমাৰ বাস্তৱতা, এয়াই চাগে আমাৰ ব্যস্ততা, এয়াই চাগে আমাৰ দৈনন্দিন জীৱন যাত্ৰা। এদিন এনেকৈয়ে হ'ব চাগে সময়ো শেষ, জীৱনো শেষ। হাই নিয়তি, তুমি বৰ নিষ্ঠুৰ, তুমি বৰ নিষ্ঠুৰ।